আজি চাওক অসম ৰাজ্যিক বিজেপি কমিটিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিটিচি এলেকাত যেটো মন্তব্য ৰাখিছিল তেখেতৰ ভাষণত এই সন্দৰ্ভত আমি ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছো কিন্তু আজিলৈকে অসমৰ সুকে কোণে থকা জনজাতিসকল আমালৈ ফোনত বা কিছু ঠাইত লগ পালে আলোচনাৰ মাধ্যমত দাবী কৰিছে যে যিখিনি ট্ৰাইবেল সংঘই আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এটো খুব নমনীয় হৈছে গতিকে শক্তিশালী ৰূপত তেওঁৰ বিৰুদ্ধে এটা সিদ্ধান্ত লৈ ব্যৱস্থা ল'ব লাগে এই কাৰণে আমি সদৌ অসম ট্ৰাইবেল সংঘই আলোচনাৰ মাধ্যমত যোৱাকালি আমি সিদ্ধান্ত ল'লো যে দিলীপ শইকীয়া ডাঙৰীয়া যি বক্তব্য ৰাখিছে তেওঁ ভুলক্ৰমে ৰাখক বা নিজৰ ইচ্ছামতেই ৰাখক এই বক্তব্যটো উঠাই লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছো দাবী কৰিছো আৰু ট্ৰাইবেল এলেকাত আমি তেখেতক বৰ্জন কৰিবৰ কাৰণে সমূহ জনজাতি ৰাইজক আহ্বান জনাইছো ইয়াৰ মূল কাৰণ হ'ল তেখেতে যোৱা আগষ্ট মাহৰ 2 তাৰিখে বিটিএডি এলেকাত যি বক্তব্য দাঙি ধৰিছিল মূলত ভূমিকেন্দ্ৰিক আৰু 6 শিডিউলৰ সন্দৰ্ভত প্ৰয়োজন হলে 6 শিডিউল আইনখন সংশোধন কৰি হলেও বড়োলেণ্ডত সকলো জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিয়া হ'ব আৰু তাত সকলোকেই মানে সমভাৱে অধিকাৰটো দিয়া হ'ব বুলি কৈছে লগতেই অসম ভূমি আৰু ৰাজহ আইনৰ 10ম অধ্যায়ৰ যিটো আইন চেপ্টাৰ 10ৰ অধীনৰ আইন সেই আইন থকা সত্ত্বেও ট্ৰাইবেল বেলেণ্ড লগ থকা সত্ত্বেও তেখেতে কৈছে যে নন প্ৰটেক্টেড মানুহবিলাকেও তাতে ভূমিৰ অধিকাৰ পাব লাগিব তাৰ কাৰণে বিটিচিত তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰিব পাৰিব তেতিয়া হেতু সংশোধন কৰি হলেও সকলো জনগোষ্ঠীকে সমানভাৱে ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি কৈছে তাত আমাৰ জনজাতিসকল আতংকিত হৈছে বিটিচিৰ লগতেই তেখেতে কাৰ্বি আংলং ডিমা হাছাও আৰু অসমৰ বিভিন্ন ঠাইৰ কথা সাঙুৰি লৈছে এই কাৰণে সমগ্ৰ অসমৰ জনজাতিসকল আতংকিত হৈছে এই কাৰণে আমি তেখেতক বৰ্জন কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে আজি চাওক তেখেতে কৈছে বড়োলেণ্ডত সকলো জনগোষ্ঠীয় ৰাইজে সমান সুবিধা পোৱা নাই বিটিচি চুক্তিত 2003 চনত 6ষ্ঠ অনুসূচীৰ আধাৰত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আন্দোলনকাৰী বিএলটিৰ লগত যেটো চুক্তি হৈছে তাত 6ষ্ঠ অনুসূচী যেটো প্ৰভিজন এটো মেজৰ এমেন্ডমেন্ট কৰি বিটিচিৰ ৰাজনৈতিক ব্যৱস্থাপনা কৰি 40টা বিভাগ দায়িত্ব দি তাত সকলো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ব্যৱস্থা কৰি দিছে আজি চাওক ৰাজনৈতিকভাৱে 40টা সমষ্টিত 30টা জনজাতিৰ সংৰক্ষিত 5টা সমষ্টিত অজনজাতিৰ কাৰণে সংৰক্ষিত আৰু 5টা সকলো শ্ৰেণীৰ তাতে ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব পাৰে ৰাজনৈতিকভাৱে নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব নোৱাৰা জনগোষ্ঠীক বিটিচি এৰিয়াত যি জনগোষ্ঠীৰ পৰা নিৰ্বাচন কেলি তাত প্ৰতিনিধিত্ব কৰিব নোৱাৰে সেই জনগোষ্ঠীৰ পৰা আকৌ গৱৰ্ণৰে 6 জন নমিনেট কৰিব পাৰে ইমান ধুনীয়া এটা এৰেঞ্জমেন্ট ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ কাৰণে ৰাজনৈতিক ব্যৱস্থাপনা কৰি দিছে তাত আৰু অন্যান্য জনগোষ্ঠীয়ে ট্ৰাইবেলৰ বাহিৰে অন্যান্য জনগোষ্ঠীয়ে সুবিধা নোপোৱাৰ কথা তাত প্ৰশ্নই নহয় তো গতিকে দিলীপ শইকীয়াৰ ডাঙৰীয়াৰ দৰে এজন বিজ্ঞ ব্যক্তি তেখেতে সাংসদ মাজে সময় তেখেতে সংসদখন পৰিচালনা কৰে আৰু অসম ৰাজ্যিক বিজেপি কমিটিৰ সভাপতি তেখেতে আইনৰ সম্পৰ্কে যথেষ্ট জ্ঞান আছে বুলি আমি গণ্য কৰোঁ তথাপিতো এই কথা কাৰ্যে কৈছে
আমি অনুভৱ কৰিছোঁ বিজেপিৰ সভাপতিৰ নিশ্চয় ট্ৰাইবেল বিদেশী এটা মানে হাইডেন পলিচি আছে যেন ট্ৰাইবেলসকলৰ অধিকাৰ গোটেই নিশেষ কৰি চুৰমাৰ কৰি দিয়াৰ এটা পৰিকল্পনা আছে বুলি আমি ধাৰণা কৰিছোঁ যাৰ ফলত আমি দিলীপ শইকীয়া ডাঙৰীয়াক এতিয়াও আমি আহ্বান জনাইছোঁ যে তেখেতে উক্ত উক্তিবৰ যিটো দাঙি ধৰিছিল তেখেতে উইথড্ৰ কৰি ল'ব লাগে অন্যথা তেখেতে উইথড্ৰ নকৰা পৰ্যন্ত আমি ট্ৰাইবেল এলেকাত জনজাতিসকলক বৰ্জন কৰাৰ কাৰণে আমি সহজৰে দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানবোৰ ট্ৰাইবেল বেল এণ্ড ব্লকত নন প্ৰটেক্টেড মানুহবিলাকক জনগোষ্ঠীক প্ৰটেক্টেড হিচাপে কেবিনেট সিদ্ধান্ত লৈছে তাৰ প্ৰতিক্ৰিয়া আমি ইতিমধ্যে আগতে দি আহিছোঁ আৰু আজি আপোনালোকৰ আগত এইটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো দিনে নন প্ৰটেক্টেড জনগোষ্ঠীক ট্ৰাইবেল বেল এণ্ড ব্লকত প্ৰটেক্টেড কৰাৰ কাৰণে আমাৰ লগত আলোচনা কৰা নাই যোৱাকালি আমি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ লগত মাৰ্ঘেৰিটাৰ সমস্যাৰ সন্দৰ্ভত আলোচনা কৰিছোঁ তাৰ জনজাতীয় যিমানবোৰ সমস্যা আছে আৰু ভূমিৰ যিটো সমস্যা হৈছে তাতে বিশেষকৈ নেপালী জনগোষ্ঠীক প্ৰটেক্টেড কৰাৰ কাৰণে যিটো সমস্যা সৃষ্টি হৈছে তাত এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হৈছে আৰু এটা সিদ্ধান্তত উপনীত হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে চিচিটোৱাৰ মেম্বাৰ অৰ্গেনাইজেশ্যন এটা টীম তাত গৈ সৰজমিন তদন্ত কৰি এটা প্ৰতিবেদন তৈয়াৰ কৰি আমি চৰকাৰক দাখিল কৰিম আৰু মুখ্যমন্ত্ৰীৰ লগত আমি বহি পেলাই আলোচনা কৰি তাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আমি অটল আছোঁ যে নন প্ৰটেক্টেড জনগোষ্ঠীক ট্ৰাইবেল বেল এণ্ড ব্লকত কোনো পধ্যে প্ৰটেক্টেড কৰাটো আমি মানি ল'ব নোৱাৰোঁ